নমস্কাৰ অসম সংবাদৰ ব্ৰেকফাষ্ট নিউজলৈ আপোনালোক আটাইকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম। প্ৰথমতে আপোনালোক আটাইকে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। আজি হ'ল 25 ডিচেম্বৰ শুকুৰবাৰ, অসমীয়াৰ 9 পুহ। প্ৰথমতে মই লৈছোঁ নিয়মীয়া বাৰ্তা কাকতখন। নিয়মীয়া বাৰ্তা কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে অগ্নি পৰীক্ষাত হাগ্ৰামাৰ পৰাজয়, উত্তাল সদনত তীব্ৰ হুলস্থুল, প্ৰতিবাদৰ মাজতে আস্থা ভোট। UPPL বিজেপি GSPৰ পক্ষত 22 তাৰিখত আস্থা ভোটত জয়ী হৈ প্ৰমোদ বড়োৱে ক'লে, আমাৰ কাৰ্যকালত কোনো অগণতান্ত্ৰিক প্ৰক্ৰিয়া হ'বলৈ নিদিওঁ। অপ্ৰত্যাশিতভাৱে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ বিধানসভাত আনুষ্ঠানিকভাৱে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিলে UPPL বিজেপি GSP মিত্ৰজোঁটে। নাও বুৰিলেও নানামে টিঙৰ পৰা, পুনৰ উচ্চ ন্যায়ালয়লৈ যাম, আমি চৰকাৰ গঠন কৰিমেই, এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ। কৰিমগঞ্জৰ কাৰ্যনিৰ্বাহকত মন্ত্ৰী ডক্টৰ শৰ্মাৰ উদাত্ত ভাষণ, মন্ত্ৰী মুখ্যমন্ত্ৰী নহয়, একোজন লাচিত হ'ব লাগিব। BTC নিৰ্বাচনৰ জয়ে 2021ত বিজেপি চৰকাৰ হোৱাটো নিশ্চিত কৰিলে। ৰাজনৈতিক দলৰ লক্ষ্য চৰকাৰ গঠন কৰা, কিন্তু আমাৰ লক্ষ্য অসমৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰা। তাৰ পাছৰ বাতৰিটো হৈছে গ্ৰেনেড আক্ৰমণ, কাশ্মীৰত শ্বহীদ অসমৰ CRPF জোৱান, মৃত্যুৰে যুঁজি হাৰ মানিলে চিচিবৰ গাঁৱৰ মৃত্যুঞ্জয়ে। এইবাৰ মই লৈছোঁ অসমীয়া প্ৰতিদিন কাকতখন। অসমীয়া প্ৰতিদিন কাকতৰ শীৰ্ষ বাতৰিটো আৰ্থিক দুৰৱস্থাৰ বাবে যোগ দিছিল CRPত। পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণীৰ স্নাতক মৃত্যুঞ্জয় কাশ্মীৰত সন্ত্ৰাসবাদীৰ হাতত নিহত, চিচিবৰ গাঁৱত শোকৰ ছাঁ। তাৰ পাছতে ধনী ভোটত 22 জন পাৰিষদৰ সমৰ্থন লাভ কৰি মুখ্য কাৰ্যবাহী সদস্য হ'ল প্ৰমোদ বড়ো। সদনত অধ্যক্ষৰ সন্মুখৰ মাইক্ৰফোন দলিয়াই হুলস্থুল কৰা BPFৰ আচৰণক ধিক্কাৰ দিলে মুখ্য কাৰ্যবাহী সদস্যৰ। হাতে হাতে প্লে কাৰ্ড লৈ হাগ্ৰামাৰ নেতৃত্বত BPFৰ প্ৰতিবাদ, BTCৰ উত্তপ্ত সদনত আস্থা ভোটত বিজয়ী প্ৰমোদ বড়ো। অসন্তুষ্ট হাগ্ৰামাৰ পুনৰ আদালতলৈ যোৱাৰ হুংকাৰ। তাৰ পাছতে আছে সুশাসন দিৱসত 6 ৰাজ্যৰ কৃষকৰে কৰিব বাৰ্তালাপ, আজি দেশৰ 9 কোটি কৃষকৰ একাউণ্টত প্ৰধানমন্ত্ৰীয়ে জমা কৰিব 18,000 কোটি টকা। বিশ্বভাৰতীৰ শতবাৰ্ষিকীত মোদী, ভাৰতৰ আধ্যাত্মিক জাগৰণৰ পৰা সমগ্ৰ মানৱ জাতি উপকৃত হোৱাটো বিচাৰিছিল গুৰুদেৱে। কৰিমগঞ্জৰ কাৰ্যনিৰ্বাহকত নতুন লক্ষ্য, 104 যোগ ঘোষণা কৰি নেতৃত্বৰ সকিয়নি, বিজেপি প্ৰাৰ্থিত্ব প্ৰত্যাশীলৈ ৰেড ছিগনেল। মুখ্যমন্ত্ৰী সোণোৱালৰ স্পষ্ট পৰামৰ্শ, প্ৰাৰ্থিত্ব নাপালে আত্মসন্মানৰ প্ৰশ্ন কৰি নল'ব। সমীক্ষাৰ ভিত্তিত ৰাষ্ট্ৰীয় সমিতিয়ে যাকেই প্ৰাৰ্থিত্ব দিয়ে সকলোৱে মানিব লাগিব। প্ৰাৰ্থিত্বতকৈ দলৰ স্বাৰ্থক উদ্ধত ৰাখক। দিল্লীত পুনৰ লণ্ডন ফেৰত 2 ৰোগীক চিনাক্ত। বাংলাদেশৰ 5 ব্যক্তিৰ শৰীৰতো ওলাল ব্ৰিটেইনৰ নতুন কৰোনা। তাৰ পাছৰ বাতৰিটো হৈছে সপোনৰ অসম গঢ়াত চামিল হ'বলৈ আহ্বান লুৰিনৰ। প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে চন্দ্ৰকান্ত দাস সহ বহুজন AJPলৈ। বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি, সন্দিকৈ কলেজৰ ক্ৰীড়া সম্পাদকৰো যোগদান। তাৰ পাছতে আছে APSC কেলেংকাৰী, কঠোৰ আদালত, পশু চিকিৎসক মৃগেন শৰণীয়াৰ ৰাজসাক্ষী হোৱাৰ আবেদন নাকচ, শইকীয়াক আন্দোলনকাৰী মেনেজৰ দায়িত্ব দিছিল ৰাকেশ পালে। তাৰ পাছতে আছে কেৰলৰ মূৰ্ছনাত মুখৰ গীৰ্জা, আজি পবিত্ৰ বৰদিন। গোষ্ঠী সংঘৰ্ষ পীড়িত ইথিওপিয়াত শতাধিক লোকক গুলীয়াই হত্যা। তাৰ পাছতে আছে মিনতী বৰঠাকুৰক সতী সাধনী বঁটা প্ৰদান, ঢকুৱাখানাত কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ। মন্ত্ৰী গাডকাৰীৰ ঘোষণা, 1 জানুৱাৰীৰ পৰা সকলো 4-চকীয়া বাহনত বাধ্যতামূলক হ'ব ফাষ্টেগ। আছুৰ ঘোষণা, পবিতৰাভালৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা। TRP কেলেংকাৰী, ৱাৰ্ক ইণ্ডিয়াৰ প্ৰাক্তন মুখ্য কাৰ্যবাহীক গ্ৰেপ্তাৰ। তাৰ পাছতে লৈছোঁ আমাৰ অসম কাকতখন। আমাৰ অসম কাকতৰ শীৰ্ষ বাতৰিটো হৈছে এমাহত শতাধিক ব্ৰিটেইন ফেৰত নামিল বৰঝাৰত।
সন্ধান বিচাৰিছে স্বাস্থ্য দপ্তৰে লণ্ডনৰ পৰা অহা যাত্ৰীৰ লাইনেজ B117 সংক্ৰমণ ধৰা পৰিল গুৱাহাটীত মহিলা যাত্ৰীৰ পলায়ন ৰাজ্যত কোভিড বিধিৰ কোনো অস্তিত্বই নাই ইয়াতে এখন আলোকচিত্ৰ আছে আস্থা ভোটৰ প্ৰতি অনাস্থা প্ৰতিদ্বন্দ্বীৰ সৈতে কৰমৰ্দন আস্থা ভোটত প্ৰমোদ বড়োৰ জয়ৰ পাছতে আগবাঢ়ি আহি সৌজন্য দেখুৱালে হাগ্ৰামাই তাৰ পাছতে APSCৰ ফলাফল ঘোষণাৰ লগে লগে মূৰ দাঙি উঠিল বিতৰ্কও এটা কোচিং চেণ্টাৰৰে 40 জন উত্তীৰ্ণ মৃগেন শৰণীয়াক ৰাজসাক্ষী কৰাৰ প্ৰস্তাৱ নাকচ ন্যায়ালয়ৰ বিধায়িকাৰ অপমানৰ প্ৰতিবাদত ৰাজপথত দৃষ্টিহীন তাৰ পাছতে আছে মুক্তি নহল অখিলৰ ৰাজ্যজুৰি ধৰ্ণা বিক্ষোভ তাৰ পাছতে তেলখাদৰ 2 বিষয়াৰ মুক্তিৰ বিনিময়ত 2 কোটি টকা দাবী আমিনগাঁৱৰ গেষ্ট হাউচত থাকিব অমিত শাহ বিপদ বুজি লৰালৰিকৈ কোভিড বিধি ঘোষণা কৰিলে দিছপুৰে 50 জনতকৈও অধিক লোকৰ সমাৱেশ নিষিদ্ধ অজন্তাৰ অজানিত ভৱিষ্যত বিজেপি টিকটৰ নিশ্চয়তা নাই কংগ্ৰেছৰো চৌকজ কথম্পি প্ৰাণ ৰক্ষা মুখ্য ন্যায়াধীশ ববডেৰ মুখ্যমন্ত্ৰীৰ সভাত বিঘিনিকাৰ শাস্তিৰ পূৰ্বে মৃত্যু অভিযুক্তৰ তাৰ পাছতে মই লৈছো দৈনিক অগ্ৰদূত কাকতখন দৈনিক অগ্ৰদূত কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে অসমক সুৰক্ষিত কৰাৰ প্ৰস্তাৱেৰে বিজেপিৰ অন্তিম কাৰ্যনিৰ্বাহ সম্পন্ন পৰ্যালোচনাৰে দলৰ সাংগঠনিক শক্তি অধিক মজবুত কৰাৰ সংকল্প ঔৰংগজেবক খেদিব লাগিব এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই 2021ত জাতি মাটি ৰক্ষাৰ নিৰ্বাচন তাৰ পাছতে BPFৰ প্ৰতিবাদৰ মাজতে 22টা ভোট UPPL বিজেপি GSPৰ মিত্ৰজোঁটলৈ প্ৰমোদ বড়োৰ হাততে BTCৰ বাঘজৰী হাগ্ৰামাই সংবিধান উলংঘা কৰিব বিচাৰিছে সৰব বসুমতাৰী শিক্ষাবিদ সমাজকৰ্মী মিনতি বৰঠাকুৰলৈ সতী সাধনী বঁটা প্ৰদান ভাষা জাতি ধৰ্মৰ নামত অসমত এতিয়া কোনো সংকট নাই এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি পবিত্ৰ বৰদিন সোণোৱালৰ শুভেচ্ছা তাৰ পাছতে কংগ্ৰেছৰ অন্তকণ্ডলত ক্ষুণ্ণ হাইকমাণ্ড ৰাজীৱ ভৱনত মাৰাথান বৈঠক কত অন্তৰ্ধান হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ তাৰ পাছতে আস্থা ভোটৰ বিৰুদ্ধে আদালতলৈ যাব হাগ্ৰামা লখিমপুৰত সমদল কৰ্মী সভাৰে নিৰ্বাচনী ৰণডংকা বজালে দলে পূৰ্বৰ নেতৃত্বৰ ভুলৰ বাবে ৰাইজৰ আস্থাহীনতাৰ বলি হৈছিল অগপ এই মন্তব্য বৰাৰ অসম চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰে দুবাৰকৈ দিছপুৰৰ শাসনলৈ অহা অসম গণ পৰিষদৰ নেতৃত্বাধীন চৰকাৰখনৰ বাবে বিদেশী চিনাক্তকৰণ বহিষ্কৰণ আৰু চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আছিল কিন্তু আমাৰ দলৰ চৰকাৰে এই মূল বিষয় দুটাত কিয় সফল হ'ব নোৱাৰিলে সেই কথা তথ্য যুক্তি সহকাৰে অসমৰ জনতাক বুজাই কোৱাত ব্যৰ্থ হ'ল দলৰ তেতিয়াৰ নেতৃত্ব তাৰ পাছতে আছে চৰকাৰৰ অনুমতি নাপায় চলিত বৰ্ষৰ উত্তৰ পূব গ্ৰন্থমেলা স্থগিত সুকীয়াকৈ বাজেটত ধন ধাৰ্য ডক্টৰ পাঠক তাৰ পাছতে আছে ডুমডুমা তালাব তিনিচুকীয়াত উত্তেজনা দুৰ্ঘটনাত নিহত 7 জন আহত 10 জন ক্ষুব্ধ ৰাইজৰ অৱৰোধ বাহন লণ্ডভণ্ড এই আছিল আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম আপোনালোকৰ দিনটো শুভ হওক চাই থাকিব অসম সংবাদ নমস্কাৰ